জনংদেহী মনোভাৱ লৈ অখিলঞ্জীয়া মানুহৰ যি সমৰসজ্জা সেই সম্পৰ্কত উদ্বিগ্নতা প্ৰকাশ কৰিছো আমাৰ দলৰ তৰফৰ পৰা। আৰু আমি কাৰ্বি চাইনিজ গো বেক বুলি ধ্বনি দিয়া সকলৰ বিৰুদ্ধে অনুসূচিত জনজাতি আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছো। আমি অনুভৱ কৰো যে বিজেপি ক্ষমতালৈ অহাৰ পূৰ্বে অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি এই ধৰণৰ ভাবুকি অহা নাছিল। বিজেপি দল শাসনলৈ অহাৰ পাছত অসমৰ প্ৰতি ইঞ্চি মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকটে দেখা দিছে। মুখ্যমন্ত্ৰীয়ে সততে কয়